নমস্কাৰ, মই মাজনী শৰ্মা আপোনালোকক অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এটা শব্দ আছে আৰু সেই শব্দটোৱে আপোনাৰ জীৱন সলনি কৰি দিব পাৰে। এই যাদুকৰী শব্দটো হ'ল কৃতজ্ঞতা, গ্ৰেটিটিউড। আমাৰ মনে সদায় নোপোৱাৰ পিছত দৌৰে। মোবাইল নাই বা টকা নাই, ভাল পোৱা নাই, এইবোৰলৈ হাহাকাৰ। তেওঁৰ আছে, মোৰ কিয় নাই? কিন্তু আমাৰ ওচৰত যিটো আছে সেইটোলৈ বিশেষ ভাবি নাচায়। আমি যদি সদায় এটা ভাল অভ্যাসৰে আমাৰ জীৱনত যিটো আছে সেইখিনি বস্তুৰ কাৰণে ধন্যবাদ জনাওঁ, তেতিয়া আমাৰ লাইফটো অলপ অলপকৈ ধুনীয়া হৈ পৰিব। ৰাতিপুৱা শুই উঠি জীৱনৰ বাবে ক'ব লাগে, মই কৃতজ্ঞ, মই জীৱনৰ বাবে কৃতজ্ঞ, কাৰণ মোৰ এটা ধুনীয়া শৰীৰ, এটা মন আৰু এটা সুযোগ আছে। এই কৃতজ্ঞতাৰ অনুভৱে আপোনাৰ চিন্তা পৰিৱৰ্তন কৰি দিব, আপোনাৰ মনৰ বিষ শেষ কৰিব আৰু আপোনাক শান্তি দিব। আমি আমাৰ জীৱনত পোৱা প্ৰতিটো বস্তুৰ প্ৰতি ভগৱানক কৃতজ্ঞতা জনাব লাগে। এই কৃতজ্ঞতা হ'ল আপোনাৰ মনৰ ব্যায়াম, যোগ। আৰু আমি সদায় যদি এইখিনি ভালকৈ কৰিব পাৰোঁ, আমাৰ জীৱন দিনে দিনে উজ্বলি উঠিব। ধন্যবাদ, আজিলৈ আহিছোঁ।